viewers, welcome to my new vlog. আজি 28 তাৰিখ আজি আমি লেহৰ পৰা নুব্ৰা ভেলি যাম। আজি বহুত হাইটত উঠিব লাগিব 17559 দেখুৱাই আছে খাৰডুংলা পাছ। আজিলৈকে উঠা নাই 15300 লৈকে মই গৈছো, তাৰ ওপৰলৈকে মই এতিয়ালৈকে যোৱা নাই। এতিয়া প্ৰায় 17559 উঠিব লাগিব আমি। তাৰপৰা আকৌ নুব্ৰা ভেলি নামি যাব লাগিব, কিন্তু খাৰডুংলা পাছৰ হাইটটোত বহুত বেছি হাইট আৰু বহুত মানুহৰ এইটো প্ৰব্লেমো কৰে। আমি গাড়ীখন ষ্টাৰ্ট কৰাৰ আগতে প্ৰথমতে ইঞ্জিন অইলটো লেভেলটো চেক কৰি লওঁ। ইঞ্জিন অইলৰ লেভেল কিমান আছে অহা পৰা এতিয়ালৈকে চেক কৰা নাছিলোঁ, একচুৱেলি চেক কৰিব লাগে। ইঞ্জিন অইল ইয়াত দেখুৱাই আছে, ফুল দেখুৱাই আছে আৰু অইলৰ কোৱালিটি চব কিমান ধুনীয়া। কুলেণ্ট চেক কৰিম। গাড়ীখন ঠাণ্ডা হৈ আছে কাৰণে আমি লগালগ খুলিব পাৰিছোঁ, গৰমে গৰমে কিন্তু এইটো খুলিব নালাগে। অ'কে, এইটো ৰঙা ৰঙৰ কুলেণ্ট, সেইকাৰণে তেনেকুৱা দেখিছে। অ'কে আছে কুলেণ্ট। বাকী ব্ৰেক অইল অ'কে আছে। বেটাৰী পানীটো চেক নকৰোঁ এতিয়া, ঠাণ্ডা জেগা। ইয়াত যদি বেটাৰী পানী চেক কৰি বেটাৰী পানী ভৰাবলৈ হয় বেটাৰীটো বহি যাব, সেইকাৰণে এইটো চেকেই নকৰোঁ। বাকী টায়াৰ প্ৰেছাৰ চেছাৰখিনি চেক কৰিম আমাৰ ওচৰত, নিজৰ ওচৰত যেতিয়া চব বস্তু আছেই চেক কৰি ল'ম। আমাৰ চুইফ্টখনতো চব চেক কৰি ল'লোঁ। এতিয়া গাড়ীখন ক'ল্ড ষ্টাৰ্ট দিওঁ। আমি আছোঁ এতিয়া 11,483 ফিটত অল্টিটিউড। ইয়াত আমাৰ অলপ প্ৰব্লেম হৈ আছে ব্ৰিডিঙত। উশাহটো অকণ বেছি যদি খোজকাঢ়ি দিওঁ তেতিয়া অকণমান উশাহটো চুটি হোৱা নিচিনা হয়। এতিয়া আমি তাতকৈ বেছি হাইটলৈ যাম, প্ৰায় আৰু 6000 6500 ফিট আমি ওপৰলৈ উঠিম ইয়াৰ পৰা। সেইকাৰণে একচুৱেলি এইটো হাই অল্টিটিউড ছিকনেছ বুলি কয়। এইটো আমি যেতিয়া প্লেইনছৰ মানুহবিলাক যেতিয়া হাই অল্টিটিউডত আহোঁ, হাই অল্টিটিউডত মানে ওখ ইমান ওপৰলৈ গুচি যাওঁ, ওপৰলৈ গুচি যোৱাৰ কাৰণে অক্সিজেনৰ লেভেলটো বহুত কমি যায়। অক্সিজেনৰ লেভেলটো কমি যোৱাৰ কাৰণে এই প্ৰব্লেমটো হয়। উশাহ লোৱাত অকণমান প্ৰব্লেম কৰে, উশাহ চুটি হৈ যায়। তাৰ কাৰণে আমি প্ৰিকশ্যন লৈ আহিছোঁ। আমি লৈ আহিছোঁ এইটো ডাইমক্স IP 250 mg। এইটো চাওক, আমি প্ৰথমতে GPS-ত মেপখন চিলেক্ট কৰি ল'লোঁ। খাৰডুংলা মাৰি লৈছোঁ আমাৰ লোকেশ্যনৰ পৰা। ৰাস্তাটো চাওক না, এইটো পাছ হয় খাৰডুংলা পাছ। খাৰডুংলা পাছটো ক্ৰছ কৰি পেলাই খাৰডুংলা টপ পাম। তাৰ পৰা আমি খাৰডুংলা টপৰ পৰা আমি যেনেকৈ আগবাঢ়ি যাম, ডাউন হৈ গৈ থাকিম। তাৰপিছত আমি পামগৈ নুব্ৰা ভেলি। ইয়াত এটা জংচন আছে, যিটো এটা চাইডে পেংগং লেকলৈ যায় আৰু এটা চাইডে নুব্ৰা ভেলিলৈ যায়। আমি প্ৰথমতে এতিয়া খাৰডুংলা পাছ পাই লওঁগৈ, তাৰপিছতহে আমি নুব্ৰা ভেলি চিলেক্ট কৰিম। লেটছ ষ্টাৰ্ট। বাই লেহ চিটি। লেহত আকৌ কেতিয়া আহিবলৈ পাম কোনো ঠিক নাই। আমি এতিয়া লেহ চিটি ক্ৰছ কৰি গুচি আহিলোঁ। এতিয়া আমি খাৰডুংলা পাছৰ ৰাস্তাত উঠিছোঁ আৰু। meters, turn left onto Khardungla Road. আমি এতিয়া আহি আছোঁ খাৰডুংলা পাছৰ ৰাস্তাত। মাইলষ্টনত 34 কিলোমিটাৰ দেখুৱাই আছে খাৰডুংলা। ইয়াৰ পৰা নুব্ৰা ভেলি ষ্টাৰ্ট হ'ব। ৱেলকাম ইউ টু নুব্ৰা ভেলি।
কনষ্ট্ৰাকশ্যন হৈ আছে ৰাস্তা এইটো বছৰি বনোৱা হয় যে এতিয়া বনাই আছে ইমান বেয়া ৰাস্তা পালোঁ মেক্সিমামেই লেণ্ডশ্লাইড এৰিয়া হয় এইবিলাক এতিয়া লেণ্ডশ্লাইড এৰিয়াৰ কাৰণে ৰাস্তাবিলাক বেয়া ৰাস্তা ভাগি ভাগি যায় আৰু একবাৰ যদি আৰু কাৰ্পেটিঙৰ ৰাস্তা ভাগি যায় ই ভাগি ভাগি গৈয়ে থাকিব আৰু কিমান গাড়ী অহা যোৱা কৰে বাইকাৰ্ছ আহিছে লগত ইছুজু লৈ আহিছে D-Max লাগেজ চাগেজ কেৰি কৰি মোৰো আহিবলৈ এনেকৈ মন আছিলে সেই তেনেকুৱা লগত অহা মানুহ পোৱাই নাই কিন্তু এদিন আহিম বাইক লৈ বেকৰ গাড়ীয়ে হৰ্ণ মাৰি মাৰি মাথা বেয়া কৰি দিছে এই গাড়ীখন বেছি মৰমত চলাই আছোঁ যে সেইকাৰণে বেকৰ গাড়ীখনে ভাবিছে এদি চলাব নাই জনা নহ'লে ভয় কৰিছে গাড়ী চলাবতো ভয়টো নকৰোঁ গাড়ীখনে দুখ পাব বুলি লাহে লাহে আহি আছিলোঁ কিন্তু উপায় আমি ৰখিছোঁ এটা ভিউ পইণ্টত খাৰডুংলা টপ আমি ইয়ালৈকে পোৱাগৈ নাই আৰু 10-12 কিলোমিটাৰ আছে ইয়াত বহুত মানুহ দেখিলোঁ ৰখি থকা গাড়ী দেখিলোঁ সেইকাৰণে আমিও ৰখি দিলোঁ বোলো আমিও চাওঁ ভিউ পইণ্টটো আপোনালোককো দেখুৱাওঁ ঠাণ্ডা 5 ডিগ্ৰী মাৰি আছে ইয়াত উৎসত শুকাই গৈছে পুৰা লিপ বামে কাম কৰা নাই আৰু পৰাপক্ষত এনেকুৱা জেগাত আহিলে বেছি হাইটত আহিলে আৰু এটা বস্তু লৈ আহিব লাগে চুইং গাম আৰু চুইং গাম যোনে খাই বেয়া পায় বা নাখায় তেওঁলোকে পপকৰ্ণ লৈ আহিব পাৰে তেতিয়া কিয় হাই অল্টিটিউডৰ চিকনেছত আৰু এটা প্ৰব্লেম হয় কি কাণখন বন্ধ হৈ যায় কম শুনে যদি চুইং গাম চুবাই থাকে সেই প্ৰব্লেমটো নাহে এখন গাড়ী ৰাখি থৈছে দেখিছেনে ইয়াত লিখা আছে প্লিজ ড্ৰাইভ কেয়াৰফুলি গাড়ীখনৰ অৱস্থা চাওক এটা হয়তো মানে ওপৰৰ পৰা পৰিছে গাড়ীখন ট্ৰাক হয় এখন অলপ অলপ বৰফ দেখিছোঁ আৰু সেইটো এটা বেলেগ মাউণ্টেইন ৰেঞ্জ চব তাত পুৰা বৰফ আছেই ওপৰত টপবিলাকত আৰু আমি এইটো ৰাস্তাই দি আহিছোঁ ঘূৰি 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 আহি পেলাই এনেকৈ আহি আমি ইয়াত পাইছোঁহি ঘপককৈ টেম্পাৰেচাৰটো কমি গ'ল চাওক 3 ডিগ্ৰী দেখুৱাই আছে চবৰে ঠাণ্ডা লাগিছে বোলে মামুদেতো নগা চাল উলিয়াই লৈছে অপূৰ্বই টুপি চুপি পিন্ধি লৈছে মাফলাৰ লগাই লৈছে জয়দা বঢ়িয়া মোৰহে ইমান ঠাণ্ডা লগা নাই মানে অলৰেডি মই পিন্ধি আছোঁ ইনাৰ পিন্ধি আছোঁ চাৰ্ট পিন্ধি আছোঁ তাৰ ওপৰত এইটো লগাই থৈছোঁ আমাৰ একদম সন্মুখত এটা গ্লেচিয়াৰ আছে চাওক এইটো গ্লেচিয়াৰ হয় এইটো গ্লেচিয়াৰে গলি গলি কোনোবা এখন নদী বনিছে বহুত ডাঙৰ গ্লেচিয়াৰ বহুত দূৰত আছে আমি এতিয়া কেমেৰাত ধৰিব পৰা নাই আগলৈ গ'লে হয়তো আৰু ভাল ভিউ পাব পাৰোঁ আমি আহি পালোহি খাৰডুংলা টপ তথাপিতো গ্লেচিয়াৰটো বহুত দূৰত আছে অল্টিটিউড দেখুৱাইছে 17,982 ফিট এইটো ৱাছৰুমৰ পানীটো বৰফ হৈ আছে চাওক আইচ হৈ আছে পুৰা খাৰডুংলা আহি পালোহি ফটো তোলা চব ব্যস্ত পুৰা লাইন লাগি আছে ফটো তুলিবলৈ এটাৰ পিছত এটা
আমি অকণমান ৰৈ দিওঁ, চিংগুলকৈ তুলিম, তেতিয়া ভাল লাগিব। এগাল মানুহ থাকিলে ভাল নালাগিব ফটো তুলি। ফটো তুলিলোঁ, ফটো চেম্পল আপোনালোকক দেখুৱাম বাৰু। অলপ পৰ্ট্ৰেট মুডত তুলিছোঁ যেতিয়া ইমান ভাল নাহিব ফটোটো ভিডিঅ'ত দেখুৱাবৰ কাৰণে, তথাপিতো 2-এটা চেম্পল মই দিম। ঠাণ্ডা কিন্তু মানিব লাগিব, কাৰণ কাম নকৰা হৈ গৈছে, ইমানেই ঠাণ্ডা। হাত বাই বাই খাৰডুংলা। এতিয়া আমি গৈ আছোঁ নুব্ৰা ভেলী। ইয়াৰ পৰা প্ৰায় 120 কিলোমিটাৰ আছে খাৰডুংলাৰ পৰা। এতিয়া আমি আপ ক্লাইম হৈ আছিলোঁ, এতিয়া আমি ডাউনলৈ যাম। আৰু ডাউনলোড গৈ পেলাই আমি কিবা এটা খামগৈ। ব্ৰেকফাষ্ট আমাৰ কৰা হোৱাই নাই, বহুত দেৰি হৈ গ'ল। ভৰিৰ অৱস্থা চব যি চকৰ এইটো অৱস্থা, ভেপৰ হৈ গৈছে ভিতৰত। এতিয়া চাওক আমি তললৈ নামি নামি গৈ আছোঁ। মেগী খাই ল'লোঁ খাৰডুংলা পাছ পাৰ হৈ পেলাই, আৰু কিবা কিবি বজাৰ কৰি লৈছোঁ। মাউণ্টেইন ডিউ লৈ লৈছোঁ, চেণ্টাৰ ফ্ৰুট, মাঞ্চ এইবিলাক লৈ লৈছোঁ। ৰাস্তাত খাই খাই গৈ থাকিম আৰু লাহে লাহে। ফাৰ্ষ্টত এণ্ট্ৰি কৰিবলৈ গ'লোঁ, তাত মানুহ নাই। সেইকাৰণে 2 মিনিট ৰৈ চাই লওঁ, যদি কোনো নাথাকে তেতিয়া আৰু ওলাই গুচি যাম। 15,300 ফুটত আছোঁ আমি। আমি কণ্টিনিউ 1 ঘণ্টা নামি আহিয়ে আছোঁ। এতিয়া বেয়া ৰাস্তা পাইছোঁ, এইটো একচুৱেলি লেণ্ডশ্লাইড এৰিয়াই হয়। এইবিলাক পাহাৰবিলাক চব ভাঙি চিঙি আছে, ৰাস্তাবিলাকো বেয়া হৈ হৈ গৈ আছে। আৰু এতিয়া এইখন ছয়ক ৰিভাৰ নদীখন যে, ট্ৰেকশ্যন কণ্ট্ৰলটো অন কৰি পেলাই গাড়ীখন চলাই আছোঁ। সেইকাৰণে মানে চলাই অশান্তি লাগিছে, গাড়ীখনত জুম নাইকিয়া হৈ গৈছে। এতিয়া ট্ৰেকশ্যন কণ্ট্ৰল অফ কৰাৰ পিছতহে গাড়ীখন চলাই ভাল লাগিছে পাহাৰত। আৰু এই নদীখন যে, এইখন নুব্ৰা ৰিভাৰ বুলি কয়। বহুত ডাঙৰ ৰিভাৰ এখন, পাহাৰীয়া নদী হিচাপত মানে বহুত ডাঙৰ নদী। পাহাৰৰ নদীবিলাক সৰু সৰু থাকেতো, বহুত স্পীডি নদী থাকে, শিলৰ নদী। কিন্তু এখন নদী তেনেকুৱা নহয়, এখন নদী বহুত ডাঙৰ। শিলটো আছেই, শিল বালি চব পায়। ৰাস্তাটো চব কি অৱস্থা হৈ গ'ল, ৱৰ্ক ইন প্ৰগ্ৰেছ। একদম পাহাৰৰ চুক এটা দি পাৰ হৈ যাম আমি এতিয়া। আমাক এতিয়া ৰখাই দিলে, মানে লেণ্ডশ্লাইড হৈছিলে, সেইখিনি ৰাস্তা চাফা কৰি আছে। হোৱা টাইম হ'ল বাৰু, এতিয়া হোৱা নাই, কিন্তু ৰাস্তা চাফা কৰি পেলাই শিলখিনি উঠাই পেলাই বেলেগ গাড়ীলৈ দি আছে। আমি ৰখি আছোঁ। ইমান ডাঙৰ পাহাৰীয়া নদীটো মই জীৱনত দেখাই নাই আজিলৈকে, বহুত ডাঙৰ। মেক্সিমাম পাহাৰৰ নদী আমি সৰুৱে দেখোঁ। নদীখনৰ সেইটো এটা পাৰ্ট, পাহাৰটো ইটো চাইডৰ পৰা সেইটো এটা পাৰ্ট।
এইটো এটা পাৰ্ট। যিটো চাবলৈ আহিছিলোঁ আমি হ'ল পাইছোঁহি আৰু চেণ্ড ডিউনছ। আৰু আগলৈ আৰু ধুনীয়া আছে। ইমান ধুনীয়া লাগিছে ন, বালিৰ এইবিলাক সৰু সৰু পাহাৰ। আমিতো পাহাৰ বুলিয়ে কওঁ আৰু। আমি পালোহি হুণ্ডুৰ চেণ্ড ডিউনছ। আমি নুব্ৰা ভেলী আহিছিলোঁ এইখিনি চাবৰ কাৰণে। আৰু আমি ওচৰলৈ গৈ আছোঁ, তেতিয়া দেখিব ভালকে। হুণ্ডুৰ চেণ্ড ডিউনছ। 4000 মিটাৰত লোকেট। Twin camels. আমি এতিয়া আছোঁ চেণ্ড ডিউনছত। এইটোক কয় চিলভাৰ চেণ্ড ডিউনছ, মানে যিখিনি বালিখিনি চিলভাৰ। সঁচা কথা ক'বলৈ গ'লে আমাৰ ব্ৰহ্মপুত্ৰৰ যিটো বালি, সেই বালিটোৱে হয় একজেক্ট। আপোনালোকক মই দেখুৱাইছোঁ চাওক, ব্ৰহ্মপুত্ৰৰ বালিটো। কিন্তু ইয়াত সেইটো বালি নাপায়। আমাৰ সেইটো বালি ইয়াত মানে আমি এতিয়া সদায় দিন তাত দেখি থাকোঁ। আমাৰ তাত ব্ৰহ্মপুত্ৰৰ বালি দেখিয়ে থাকোঁ, বা পিকনিক খাবলৈ আমি ব্ৰহ্মপুত্ৰৰ পাৰলৈ যাওঁ, বালিত খেলা ধূলা কৰোঁ। এইটো আমাৰ কাৰণে নৰ্মেল কথা। কিন্তু ইয়াত সেই বস্তুটো পোৱাটো ডাঙৰ কথা, এই বালিটো। আৰু ইমান ধুনীয়াকৈ মানে আমাৰ একচুৱেলি যেতিয়া শুকাই থাকে ব্ৰহ্মপুত্ৰখন, যেতিয়া আমি পিকনিক খাবলৈ যাওঁ, যিটো তাত ফিল হয় বালিখিনিত, ছেম ফিল হৈছে হয়নে দাদা? একদম ছেম। কিন্তু ইয়াৰ মানুহে সেই বস্তুটো পোৱা নাই কাৰণে চব আহে ইয়াত ফুৰিবলৈ। আৰু জেগাও আমাৰ ব্ৰহ্মপুত্ৰতকৈ বহুত কম। ব্ৰহ্মপুত্ৰটো 20 কিলোমিটাৰ, 30 কিলোমিটাৰ, 40 কিলোমিটাৰলৈকে এৰিয়া কভাৰ কৰে। আমাৰ এতিয়া পিকনিক স্পট এটাই 10-15 কিলোমিটাৰ কভাৰ কৰে। ইয়াত সিমান ডাঙৰ নহয়। এইটো এটা ফুল ভিউ দিছোঁ চাওক, এনেকুৱা চেণ্ড ডিউনছ। সৰু সৰু বালিৰ পাহাৰ, সৰু সৰু পাহাৰ। তাত কেমেল ৰাইড হয়, ATV ৰাইড হয়। এইটো হিমালয়ান ৰেঞ্জ, চব পিনে হিমালয়ান ৰেঞ্জে আছে। এইপিনে হিমালয়ান ৰেঞ্জ হয় কমপ্লিট, এইটো হিমালয়ান ৰেঞ্জ হয় কমপ্লিট। তাৰ মাজত যিখন নুব্ৰা ৰিভাৰ হয়, ৰিভাৰত এইটো চেণ্ড ডিউনছ আছে। এই পৰ্বত শৃংখলা দুটাৰ মাজৰ যিটো গেপ আছে, গেপেদি এটা বতাহ বৈ আহে। বতাহ বৈ পেলাই যিটো বালিটো আছে, বালিটোক ঠেলি পেলাই এটা বালিৰ টিলা বনাই থাকে। এনেকৈ টিলাবিলাক বনাইছে যে, এইবিলাক বালিৰ টিলা বনাইছে, এইবিলাককে চেণ্ড ডিউনছ বুলি কয়। সৰু সৰু টিলা বনাই দিছে। আমি যিটো খাৰা হৈ আছোঁ, যিটোত ৰৈ আছোঁ, সেইটো এটা বালিৰ টিলাই। দেখিছেনে কিমান দ? এনেকৈ টিলাবিলাক বনাই দিয়ে। এইবিলাককে চাবলৈ টুৰিষ্ট ইয়ালৈ আহে। হুণ্ডাৰত আমি লোকেল ফেষ্টিভেল চাবলৈ আহিছোঁ, আৰ্টিচান বজাৰ।
কালি ৰাতি আমি হুন্দেৰতে থাকিলোঁ, অলগক গেষ্ট হাউচ। বিৰাট ধুনীয়া পৰিৱেশত থাকিলোঁ, আপোনালোকক অলপ দেখুৱাওঁ। গেষ্ট হাউচটো সোমাই আমি দেখিলোঁ আপেলৰ গছ। এয়া চাওক আপেলৰ গছ, এয়া আপেল লাগি আছে, এইবিলাক চব আপেল লাগি আছে আৰু কেইবাজোপাও আছে আপেল। গেষ্ট হাউচৰ অ'নাৰে বোলে আপেলো বিকে, আপুনি নিজে ছিঙিও খাব পাৰে। তেখেতৰ লগত কথা পাতিলোঁ, তেখেতে ক'লে যে আপুনি যদি খাবলৈ হয় তেতিয়াহ'লে আপুনি কোনো পইচা দিব নালাগে, যিমান মন যায় খাব পাৰে, ছিঙি পেলাই খাব পাৰে। খালি একবাৰ যেতিয়া ছিঙিব আমাক কৈ দিলে হ'ল যে আমি ছিঙি পেলাই খাওঁ বুলি। ইমান ধুনীয়া পৰিৱেশ, চব থাকিও ভাল লাগিলে, বৰ ধুনীয়াকৈ শুশ্ৰূষা কৰিলে, ভাল লাগিলে। লেহৰ পৰা হুন্দেৰ যাত্ৰা আমাৰ অন্ত পৰিল। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ সোনকালে আহি আছোঁ। মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।